পকৰি কেটা আছে নমস্কাৰ ৰাইজ, আজি আমি ওলাইছোঁ পিকনিকলৈ বুলি। একো প্লেন নাছিল তেনেকৈ, যিহেতু আমি গোটেইবোৰ ঘৰৰ পৰা বাহিৰত থাকোঁ, সেইকাৰণে ভাবিলোঁ কাজিন পিকনিক এটা হৈ যায়। এয়া আমাৰ স্পট পাই গ'লোঁ, কিন্তু আমাৰ এষ্টেটিক মানুহকেইজনক আকৌ বহিবলৈ এষ্টেটিক জেগাহে লাগে। গৈ পাইছিলোঁহে, চকুত পৰিল নহয় বগৰীৰ গছ কেইজোপা। কোনে পায় আৰু আমাক, চিধা গছৰ পৰা পকা পকা বগৰী ছিঙি খোৱাত লাগিছোঁ। হিমাচলীটোৰ অকল এইটোৱে কাম, এই পোৱালীজনীক লৈ য'তে হ'লেও হেয়াৰ ষ্টাইলে বনাই থাকে। আৰু এইফালে চলি আছে আমাৰ চালাডৰ প্ৰিপেৰেশ্যন। এই ককাইদেৱে ভাষণ দি আছে যে যদি তাৰ ৱাইফজনী কাম নকৰা হয় তেনেহ'লে সি বোলে পিছদিনাই পঠিয়াই দিব। মই কৈছোঁ দেখা যাব বাৰু ভৱিষ্যতে কি হয়। এইটো বোলে কিবা কটন কেণ্ডি, পোৱালীজনী কিনি আনিছিলেহে, বেচেৰি তাই খাবই নাপালে। আমি খকুৱা সোপাই খাই চেচ। খানাটো আমি ঘৰতে বনাই আনিছিলোঁ, খোৱাটো বাৰু হ'ল, কিন্তু ভিডিঅ' কৰা নহ'ল, কাৰণ ভিডিঅ' কৰি থাকিলে যিহে খকুৱা সোপা আছে, মোৰ ভাগটো নাথাকিবগৈয়ে। হাই হাই দেখো ইছ নাচনি, আকৌ এইটো বোলে ইয়াৰ ছিগনেচাৰ ডান্স, মানে য'তে হ'লেও ই তেনেকেই ডান্স কৰে। যি হওক, ধুনীয়াকৈ খাই বৈ দিন কৰি এতিয়া যাব ওলালোঁ। এয়া ইমান ধুনীয়া ভিউ, যাওঁতে যাওঁতে ছানছেট হৈ গৈছে। আজিলৈ ইমানে, বাই বাই।